নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ষষ্ঠটি পাঠ প্ৰগতিৰ সোণালী বাট নামৰ পাঠটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে ইতিমধ্যে আমি পাঠটোৰ বিষয়ে আলোচনা কৰিছোৱে গতিকে পাঠটিৰ ওপৰত ভিত্তি কৰি তোমালোকৰ পাঠ্যপুথিত কিছু প্ৰশ্ন উত্তৰ সন্নিবিষ্ট কৰা হৈছে আজি সেই সমূহৰ উত্তৰৰ বিষয়ে আমি আলোচনা কৰিম গতিকে প্ৰথম প্ৰশ্নটো চাওঁ আহা প্ৰথম প্ৰশ্নটো কৈছে পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পঢ়া গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ঘৰত এই কথাটোৰ অভ্যাস গঢ়ি তুলিবা যে পাঠটি শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ চেষ্টা কৰিবা দ্বিতীয় প্ৰশ্নটো চাওঁ আহা উত্তৰ লিখিবলৈ দিছে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি আছিল গতিকে আমি ইতিমধ্যে পাঠটো পঢ়োতে পাইছোৱে যে প্ৰগতিৰ সোণালী বাট নামৰ পাঠটিত এখন হাইস্কুলৰ খেলপথাৰত এখন প্ৰদৰ্শনী পতাৰ কথা কৈছিল যাৰ বাবে তাত বহুত মানুহ হৈছিল লোকে লোকাৰণ্য হৈছিল গতিকে উত্তৰটি হেতুৱে হ'ব যে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল গতিকে খেলপথাৰত কি পাতিছিল সেই গাঁৱৰে মহিলাসকলে আত্মসহায়ক গোটৰ দ্বাৰা যিসমূহ বস্তু তেওঁলোকে প্ৰস্তুত কৰিছিলে সেইসমূহৰ এখন প্ৰদৰ্শনী তাতে পাতিছিল দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ দ্বিতীয় প্ৰশ্নটো আছে প্ৰদৰ্শনীখন কোনে পাতিছিল আমি ইতিমধ্যে পাইছোৱে যে প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল আমি ইতিমধ্যে পাই আহিছো যে বিদ্যালয়ৰ খেলপথাৰত অঞ্চলটোৰ মহিলাসকলে এখন প্ৰদৰ্শনী পাতিছিল কিহৰ প্ৰদৰ্শনী পাতিছিল তেওঁলোকে যিসমূহ বস্তু তৈয়াৰ কৰিছিলে সেইসমূহৰ প্ৰদৰ্শনী পাতিছিল তৃতীয় প্ৰশ্নটো আছে মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল গতিকে সেই মানুহে লোকে লোকাৰণ্য হৈ থকা সেই প্ৰদৰ্শনীখনত এখন বিপণী মানে হৈছে দোকান গতিকে বিপণী এখনত খুব বেছি ভিৰ হৈছিল কিহৰ কাৰণে হৈছিল সুধিছে মানুহে ভিৰ কৰা বিপণীখনত এৰি পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল গতিকে এৰি পলু যিবিলাকৰ পৰা আমি সূতা পাওঁ সেইসমূহেৰে কি কৰা হয় আমাৰ যি বয়ন শিল্প আছে সেয়া আগবঢ়াই লৈ যোৱা হৈছে গতিকে সেই এৰি পলুনো কেনেকৈ পোহে সেই পদ্ধতি সেই বিপণীখনত সেই দোকানখনত দেখুওৱা হৈছিল তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছিল অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ পেলাই কি উদ্যোগ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছিল তেওঁলোকে ক্ষুদ্ৰ মানে কুটিৰ উদ্যোগ তেওঁলোকে গঢ়ি তুলিছিল তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায় গতিকে কামৰ মাজেৰে যাতে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে তাৰ কাৰণে এক গোট হৈ গাঁৱৰ মহিলাসকলে কাম কৰিছিল তেনেকৈ গাঁওসমূহত দেখা যায় মহিলা হওক বা পুৰুষসকলে এক গোট হৈ স্বাৱলম্বিতাৰ ফালে আগবাঢ়ি যায় সেই গোটসমূহক কি বুলি কয় বুলি সুধিছে সেই গোটসমূহক কি বুলি কোৱা হয় আত্মসহায়ক গোট বুলি কোৱা হয় স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায় তাৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয় এই যে আত্মসহায়ক গোটসমূহ তেওঁলোকে গঠন কৰে সেই গোটসমূহে একেলগে বহু ধৰণৰ বস্তু তেওঁলোকে প্ৰস্তুত কৰে সহজে পোৱা যিসমূহ কেঁচা সামগ্ৰী সেইসমূহ লৈ পেলাই তেওঁলোকে কিছুমান বস্তু প্ৰস্তুত কৰে যেনে ধৰা কাপোৰ বোৱা পিঠা লাৰু আচাৰ বনোৱা বা হাঁহ কুকুৰা পোহপালন দিয়া এনেকুৱা ধৰণৰ কিছুমান কাম কৰে গতিকে এই সামগ্ৰীসমূহ তেওঁলোকে কি কৰে সেই প্ৰশ্নটো সুধিছে যে আত্মসহায়ক গোটে যে একগোট হৈ এক দলত বান্ধি পেলাই তেওঁলোকে কিছুমান বস্তু উৎপাদন কৰে সেইসমূহ তেওঁলোকে কি কৰে সুধিছে গতিকে এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ
সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয় গতিকে এইসমূহ কি কৰে তেওঁলোকে বিক্ৰী কৰে কম দামত সুলভ মূল্যত তেওঁলোকে গ্ৰাহকৰ বাবে এৰি দিয়ে ইয়াৰ জৰিয়তে সেই আত্মসহায়ক গোটৰ মানুহখিনিও কি হয় স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ পিছৰ প্ৰশ্নটো সুধিছে 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে আমি ইতিমধ্যে পাঠ্যপুথিত পাইছোৱে যে 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণৰ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা এই প্ৰশ্নটো আহিব পাৰে যে 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল তাৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম কি আমি ইতিমধ্যে পাইছো যে যেতিয়া মহাত্মা গান্ধী অসমলৈ আহিছিল তেতিয়া অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি কৈছিল যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব জানে গতিকে আমাৰ অসমীয়া যিসকল শিপিনী তেওঁলোকে অতি সুন্দৰকৈ বোৱা কটা কৰিব জানে গতিকে আমাৰ অসমৰ এক উল্লেখযোগ্য কুটিৰ শিল্প হৈছে বয়ন শিল্প পাট কাপোৰ হওক মুগা কাপোৰ হওক এনে ধৰণে বোৱা কটা কাপোৰত আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চল খুবেই চহকী আৰু সেইবাবে বয়ন শিল্প এক উল্লেখযোগ্য কুটিৰ শিল্প হিচাপে স্থান দখল কৰি আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা প্ৰাক স্বাধীন কালতে নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল প্ৰাক যেতিয়া স্বাধীনতা হোৱাই নাছিলে আমাৰ দেশখন স্বাধীন হোৱাই নাছিলে ব্ৰিটিছৰ অধীনতেই আছিলে তেতিয়াই নাৰীক অৰ্থনৈতিকভাৱে মহিলাসকলক যাতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব পাৰে সেই কথা কোনে চিন্তা কৰিছিল বুলি সুধিছে কাৰণ কি আছিল আজিকালিৰ জৰিয়তে যেনে ধৰণে মহিলাসকল আগবাঢ়ি আহিছে তেওঁলোকেও কৰ্মসংস্থাপন পাইছে আগতে তেনে ধৰণৰ নাছিলে মহিলাসকল শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি যাব পৰা নাছিলে বিভিন্ন সামাজিক পৰিস্থিতিৰ বাবে যাৰ ফলত কি হৈ আছিল তেওঁলোক স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল নাছিলে গতিকে সেই প্ৰাক স্বাধীন কালতেই কিন্তু আমাৰ মহিলাসকলক আগুৱাই নিবৰ বাবে কোনে চিন্তা কৰিছিল সেই প্ৰশ্নটোকে সুধিছে আমি ইতিমধ্যে পাঠ্যপুথিত পাইছো যে প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে প্ৰাক স্বাধীন কালতে মহিলাসকলৰ স্বাৱলম্বিতা বা আত্মনিৰ্ভৰশীলতাৰ কথা চিন্তা কৰিছিল তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহা আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে এতিয়া আমি কৈ আছো যে আত্মসহায়ক গোট গঠন কৰি পেলাই মহিলাসকল স্বাৱলম্বী হ'ব পাৰে কেনেকৈ হ'ব পাৰে সেয়াই প্ৰশ্নটোত সুধিছে চাওঁ আহাচোন আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে এনেকৈ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাত সহায় কৰে গতিকে আত্মসহায়ক গোটসমূহে কি কৰে একেলগ হৈ পেলাই নিজৰ ঠাইখনতে পোৱা সহজলভ্য যিসমূহ কেঁচা সামগ্ৰী সেইবোৰেৰে তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু উৎপাদন কৰে আৰু সেই উৎপাদিত বস্তুসমূহ তেওঁলোকে সুলভ মূল্যত বিক্ৰী কৰে গ্ৰাহকৰ বাবে এৰি দিয়ে আৰু তাৰ পৰা পোৱা ধনৰাশিৰে সেই মহিলাসকল কি হ'বলৈ সক্ষম হয় স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা গতিকে তোমালোকৰ পাঠত বৈদিক যুগতে অত্যন্ত বিদুষী আৰু সেই সময়ৰ
সকলো শাস্ত্ৰ জ্ঞান থকা দুগৰাকী মহিলাৰ কথা উল্লেখ কৰা হৈছে সেই মহিলা দুগৰাকীৰ বিষয়ে সুধিছে গতিকে প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰী এই দুয়োগৰাকী মহিলাৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হয় আহাচোন চাও কোননো এই গাৰ্গী আৰু মৈত্ৰী যি কি গৰাকী আছিলে সেই বৈদিক যুগৰ দুগৰাকী বিদুষী জ্ঞানী মহিলা প্ৰথম গৰাকী আছিল গাৰ্গী প্ৰাচীন ভাৰতৰ এগৰাকী চিৰকুমাৰী তপস্বিনী ব্ৰহ্মবাদিনী বিদুষী নাৰী তেওঁ গৰ্গমুনিৰ কন্যা কাৰণে তেওঁৰ নাম গাৰ্গী কেৱল নাৰী জগততেই নহয় সেই কালৰ পুৰুষ সমাজতো শ্ৰেষ্ঠ বিদুষী আৰু শ্ৰেষ্ঠ ব্ৰহ্মবাদিনী বুলি গাৰ্গীৰ সন্মান আছিল প্ৰচুৰ জ্ঞানৰ অধিকাৰ ব্ৰহ্মবিদ যাজ্ঞবল্ক মুনিয়েও গাৰ্গীৰ ওচৰত ব্ৰহ্ম সম্বন্ধে তৰ্ক আৰু প্ৰশ্নত হাৰ মানিবলগীয়া হৈছিল গতিকে তেওঁ সেই সময়তে খুব বিদুষী আছিল তেওঁৰ শাস্ত্ৰৰ জ্ঞান আছিল তাৰ পিছৰ গৰাকী হৈছে মৈত্ৰী তেওঁ হ'ল মৈত্ৰেয় মুনিৰ কন্যা আৰু ব্ৰহ্মবিদ যাজ্ঞবল্ক ঋষিৰ জ্যেষ্ঠ পত্নী প্ৰাচীন ভাৰতৰ বৈদিক যুগৰ এগৰাকী হিন্দু দাৰ্শনিক প্ৰাচীন ভাৰতৰ নাৰী যে কিমান চৰম জ্ঞানৰ অধিকাৰিণী আছিল তাৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে মৈত্ৰী গতিকে এই দুগৰাকী আছিলে সেই সময়ৰ অতি বিদুষী আৰু জ্ঞানী মহিলা গতিকে আমি গাৰ্গী আৰু মৈত্ৰীৰ বিষয়ে আজি জানিলো তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল আমি ইতিমধ্যে পাই আহিছো যে তেওঁ প্ৰাক স্বাধীন যুগতে মহিলাসকলৰ স্বাৱলম্বিতাৰ কথা চিন্তা কৰিছিল তেওঁ কি প্ৰথম পদক্ষেপ লৈছিল সেয়া চাওঁ আহা মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ তেওঁ ভাৰতৰ স্বাধীনতা হওক মহিলাৰ স্বাৱলম্বিতা হওক কিহৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছিল খাদী উদ্যোগৰ ওপৰত তেওঁ বিদেশী বস্ত্ৰ তেওঁ অস্বীকাৰ কৰিছিল আৰু তেওঁ কৈছিল যে আমি নিজৰ বস্ত্ৰ নিজৰ প্ৰয়োজনীয় বস্তুখিনি নিজে প্ৰস্তুত কৰি ল'ব লাগে আৰু সেইবাবে তেওঁ খাদী উদ্যোগৰ ওপৰত গুৰুত্ব দিছিল তেওঁ নিজে সূতা কাটিছিল আৰু সেই কথাটোকে ইয়াতে উল্লেখ কৰা হৈছে যে মহিলা স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আহা মহাত্মা গান্ধীয়ে কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল গতিকে তেওঁ কাৰ সহায়ত এই সবৰমতী গুজৰাটৰ যে সবৰমতী আশ্ৰম সেই আশ্ৰমত তেওঁ খাদী কাপোৰৰ উৎপাদনৰ পাতনি মেলিছিল উত্তৰটো হ'ব গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল গতিকে উত্তৰটো হ'ব গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলা তেখেতৰ দ্বাৰা তেওঁ গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল তাৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা গতিকে বিভিন্ন আঁচনিসমূহৰ কথা আমাৰ কিতাপত উল্লেখ কৰা আছে সেই আঁচনিসমূহৰ বিষয়ে কিছু আভাস দিবলৈ আমাক কৈছে আৰু এখন আঁচনিৰ বিষয়ে বহলাই লিখিবলৈ কৈছে চাওঁচোন আহা নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ৰাষ্ট্ৰীয় মহিলা আয়োগ ইন্দিৰা মহিলা যোজনা আদিয়ে প্ৰধান ৰাষ্ট্ৰীয় মহিলা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত এক সাংবিধানিক আয়োগ ই ভাৰত চৰকাৰৰ মহিলাসকলক প্ৰভাৱিত কৰা নীতিৰ বিষয়ে পৰামৰ্শ দিয়ে ই মহিলাসকলৰ সাংবিধানিক অধিকাৰৰ বাবেও কাম কৰে আৰু আইনী সহায় প্ৰদান কৰে ইয়াৰ ৰাজ্যিক পৰ্যায়ৰ শাখাক মহিলাৰ ৰাজ্যিক আয়োগ বুলি কোৱা হয় জয়ন্তী পটনায়ক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল
গতিকে এই সমূহ হল বিভিন্ন আঁচনি যিসমূহ মহিলাসকলৰ বাবে হাতত লোৱা হৈছে তাৰ পিছৰটোলৈ চাওঁ আহা তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা তোমালোকৰ পাঠ্যপুথিৰ পৰা কেইটামান শব্দ আমাৰ ইয়াতে দিছে আৰু সেই সমূহৰ অৰ্থ অভিধান চাই বিচাৰি উলিয়াই লিখিবলৈ কৈছে শব্দ গীতানো কি চাওঁ আহা বিপণী ক্ৰেতা সুপ্ত অফুৰন্ত টনকিয়াল সমমৰ্যাদা প্ৰদৰ্শন স্বাৱলম্বী গঠনাত্মক পদমৰ্যাদা পদক্ষেপ আৰু আন্তৰ্জাতিক আহাচোন আমি সেই সমূহৰ অৰ্থসমূহৰ বিষয়ে জানো প্ৰথমে আছে বিপণী বিপণী শব্দটোৰ অৰ্থ হ'ল দোকান বা বজাৰ ইতিমধ্যে এবাৰ মই উল্লেখ কৰিছোৱে ক্ৰেতা মানে হৈছে কিনুতা যি কিনে বিক্ৰী কৰাজনক বিক্ৰেতা বুলি কয় আৰু যিজনে কিনে তেওঁ কি বুলি কয় ক্ৰেতা বুলি কয় সুপ্ত মানে হৈছে লুকাই থকা সুপ্ত মানে লুকাই থকা আৰু যেতিয়া উলাই থকা হ'ব হেতু কি হ'ব জাগ্ৰত গতিকে সুপ্ত মানে হৈছে লুকাই থকা অফুৰন্ত যাৰ শেষ নাই টনকিয়াল আৰ্থিকভাৱে সবল সমমৰ্যাদা সমান অধিকাৰ আমি যে কৈ থাকো নাৰী পুৰুষে সমমৰ্যাদা পাব লাগে মানে কি পাব লাগে সমান অধিকাৰ পাব লাগে প্ৰদৰ্শন মানে দেখুৱা কাৰ্য প্ৰদৰ্শনীত কি কৰা হয় বিভিন্ন বস্তু দেখুৱা হয় এক্সিবিশন যেটো আমাৰ ইংৰাজী শব্দ গতিকে প্ৰদৰ্শনী মানে হৈছে প্ৰদৰ্শন কৰা দেখুৱা কাৰ্য স্বাৱলম্বী স্বনিৰ্ভৰশীল মানে নিজৰ ওপৰত নিৰ্ভৰ কৰা পৰনিৰ্ভৰশীল নোহোৱা তাকে কি বুলি কোৱা হয় স্বাৱলম্বী বা স্বনিৰ্ভৰশীল গঠনাত্মক বা গঠনমূলক কনষ্ট্ৰাকটিভ যেটো ভাল মানে গঠনমূলক পদমৰ্যাদা উচ্চ পদবীৰ বাবে হোৱা মান বা গৰিমা পদক্ষেপ ব্যৱস্থা গ্ৰহণ কৰা আন্তৰ্জাতিক বিভিন্ন দেশৰ মাজত বা একাধিক দেশ সম্বন্ধীয় আন্তৰ্জাতিক বুলি কেতিয়া কম যেতিয়া বিভিন্ন দেশৰ মাজত যেতিয়া ধৰা খেল হৈছে দুখন তিনিখন দেশৰ মাজত হৈছে তেতিয়া এখন কি হ'ব আন্তৰ্জাতিক পৰ্যায়ৰ খেল বা যিকোনো ধৰণৰ এটা প্ৰতিযোগিতা হৈছে কেইবাখনো দেশৰ মাজত হৈছে তেতিয়া হেতু কি বুলি কওঁ আমি আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰতিযোগিতা গতিকে আন্তৰ্জাতিক মানে হৈছে বিভিন্ন দেশৰ মাজত বা একাধিক দেশ সম্বন্ধীয় তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আহা ইয়াতে এটা উক্তি দিছে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল এটা উক্তি দিছে যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে এই কথাষাৰ কোনে আৰু কেতিয়া আৰু কিয় কৈছিল সুধিছে উত্তৰটো হ'ব অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল তেওঁ এবাৰ অসমলৈ যেতিয়া আহিছিল তেতিয়া তেওঁ অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখিছিল আৰু সেই কাপোৰৰ সুন্দৰতা দেখি তেওঁ স্তম্ভিত হৈছিল আৰু তেতিয়াই তেওঁ এই উক্তিষাৰ কৈছিল যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে মানে ইমান ধুনীয়াকৈ বোৱা কটাখিনি কৰিব পাৰে ইমান ধুনীয়াকৈ ফুল বাচিব পাৰে সেই কথাষাৰ বুজাবলৈকে তেওঁ এই উক্তিষাৰ দিছিল তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা বুজাই কোৱা আৰু লিখা আত্মসহায়ক গোট আৰু ইয়াৰ কাম-কাজ আত্মসহায়ক গোটনো কি আৰু ই কি কাম-কাজ কৰে তাৰ বিষয়ে লিখিবলৈ কৈছে দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয় এওঁলোকৰ মাজত মিলাপ্ৰীতি সদ্ভাৱ থাকিব লাগে গোটবোৰে প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে প্ৰয়োজন অনুসৰি অভাৱী সদস্যসকললৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে
এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুত লয় এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া গোটটো পৈণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা গতিকে এই গোটটোৱে কি কৰে পইচা সঞ্চয় কৰিবলৈ চেষ্টা কৰে আৰু তাৰ পৰা প্ৰয়োজন সাপেক্ষে কম সুতত যিসকলক বিভিন্ন ধৰণৰ তেওঁলোকৰ উৎপাদন কৰিবৰ বাবে বিভিন্ন বস্তু বনাবৰ বাবে তেওঁলোকক কি দিয়া হয় ঋণ দিয়া হয় আৰু কম সুদৰ বাবদ সেই ঋণ তেওঁলোকক দিয়া হয় যাৰ জৰিয়তে তেওঁলোকে বিভিন্ন বস্তু প্ৰস্তুত কৰি সেইসমূহ বিক্ৰী কৰি স্বাৱলম্বী হ'ব পাৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম আমি ইতিমধ্যে এবাৰ পাই আহিছো বিভিন্ন আঁচনিসমূহ হৈছে উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ৰাষ্ট্ৰীয় মহিলা আয়োগ ইন্দিৰা মহিলা যোজনা ইত্যাদি এই আঁচনিবোৰৰ কাম হ'ল নাৰীক স্বাৱলম্বী কৰি তোলা আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ সামাজিক স্বীকৃতি আৰু সহযোগিতা আগবঢ়োৱা এইসমূহ যিসমূহ আঁচনিয়ে কি কৰে এই মহিলাসকল যাতে স্বাৱলম্বী হ'ব পাৰে তেওঁলোকৰ যিসমূহ সুপ্ত প্ৰতিভা আছে কোনোবাই যদি বোৱা কটা কৰিব জানে কোনোবাই যদি ধুনীয়াকৈ লাৰু পিঠা বনাব জানে কোনোবাই যদি ধুনীয়াকৈ আচাৰ বনাব জানে এই সুপ্ত প্ৰতিভাখিনি বিচাৰি উলিয়াই সেইসমূহ বিকশিত কৰিবলৈ যাতে সেইসমূহ উৎপাদন কৰি তেওঁলোকে আৰ্থিকভাৱে উন্নত হ'ব পাৰে সেই বাটটো তেওঁলোকক দেখুৱাই দিয়াত সহায় কৰে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে গতিকে কেনে ধৰণৰ কাম কৰিনো মহিলাসকল স্বনিৰ্ভৰশীল হ'ব পাৰে সেই প্ৰশ্নটো ইয়াত সুধিছে মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে সহজতে পোৱা বিভিন্ন সম্পদসমূহৰ দ্বাৰা সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰি সেইবোৰ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰি মহিলাসকলে অৰ্থনৈতিকভাৱে কিছু টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িব পাৰে মহিলাসকলৰ আত্মসহায়ক গোটবোৰে বিভিন্ন ঠাইতে লাৰু পিঠা আচাৰ পাপৰ কাহুদি খৰিচা খাৰলি আদিৰ প্ৰদৰ্শনী পাতিব পাৰে ইয়াৰ উপৰি হাতে সজা বেগ পুতলা মমবাতি বাঁহ বেতৰ সামগ্ৰী নৃত্য ব্যৱহাৰ্য বিভিন্ন বস্তু তৈয়াৰ কৰিও বিক্ৰী কৰি স্বাৱলম্বী হ'ব পাৰে গতিকে এনে ধৰণৰ কাম কাজ কৰি এগৰাকী মহিলা স্বাৱলম্বী বা স্বনিৰ্ভৰশীল হ'ব পাৰে গতিকে আজিৰ পাঠত আমি এইসমূহ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিলো আমি অন্য এটা শ্ৰেণীত ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ